আচ্ছা, শিৱসাগৰৰ ৰুদ্ৰসাগৰত আজি কিছুদিনৰ আগত এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। একেটা পৰিয়ালতে নিজৰ স্বামী আৰু পত্নী দুয়োগৰাকীৰ মৃত্যু হৈছিলে আৰু এটা সদ্যজাত শিশু তেওঁলোকে এইখন গুলীয়াই দি থৈ গৈছে। সদ্যজাত শিশু বাদে আজিৰ তাৰিখত শিশুটোৰ বয়স মাত্ৰ 8 দিন। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই বিটু দাসৰ যিটো মৃত্যু, এই মৃত্যু আচলতে বৰ সহজ মৃত্যু নাছিল। মহাবীৰ দাস নামৰ এজন ব্যক্তিৰ এখন দোকানত কৰ্মৰত অৱস্থাত সেই দোকানীজনৰ বা সেই মালিকৰ ভুলৰ কাৰণে আচলতে বিটু দাসৰ মৃত্যু হৈছিল। কিন্তু পৰিতাপৰ কথাটো হ'ল কি, পৰিয়ালৰ লোকে ন্যায় বিচাৰি 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 অৱশেষত তেখেতৰ পত্নীয়েও মৃত্যুক খাব দিব লগা হ'ল। এটা কেঁচুৱা, 8 দিনীয়া এটা কেঁচুৱা। কিন্তু আজি আমি ইয়াত আহি গম পাইছোঁ যে জিলা প্ৰশাসনৰ ফালৰ পৰা এই পৰ্যন্তলৈকে কেঁচুৱাটোৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা কেঁচুৱাটোৰ প্ৰতি কোনো ধৰণৰ সহমৰ্মিতা প্ৰকাশ কৰা নাই। আমি লক্ষ্য কৰিছোঁ যে মহাবীৰ দাস আজিও মুকলি আকাশত ঘূৰি ফুৰিছে। আমি লক্ষ্য কৰিছোঁ যে এই আচলতে গোটেই পৰিৱেশটো চাই শিৱসাগৰৰ বিধায়কেই হওক বা অসম চৰকাৰেই হওক, কোনেও বিষয়টো বেছি গুৰুত্ব দিয়া নাই। কিন্তু ইয়ালৈ আহি যিটো পৰিৱেশ আমি অনুভৱ কৰিছোঁ, সেই পৰিৱেশটো অত্যন্ত দুখজনক আছিল। 8মহীয়া এটি কেঁচুৱাৰ যিটো আচলতে ভৱিষ্যত, অনাগত দিনবিলাকত আচলতে আহিবলগীয়া যিটো ভয়ংকৰ ভৱিষ্যত, এই ভৱিষ্যতটোক সুৰক্ষা দিব কোনে? 8মহীয়া কেঁচুৱাটোক ৰক্ষা কৰিব কোনে? কেৱল মাত্ৰ আমি যদি বিজ্ঞাপনধৰ্মী চিন্তা চৰ্চাবিলাক কৰোঁ, কেৱল মাত্ৰ আমি যদি নিৰ্বাচন কেন্দ্ৰিক কথাবিলাক চিন্তা চৰ্চা কৰোঁ, ৰাজনৈতিক কেন্দ্ৰিক কথাবিলাক চিন্তা চৰ্চা কৰোঁ, তেতিয়াহ'লে এইবিলাক আমি দেখা নাপাওঁ। কিন্তু এনেকুৱা হয়তো কিমান দুৰ্ভগীয়া সন্তান আমাৰ পৃথিৱীখনত আছে, আমাৰ সমাজখনত আছে, আমাৰ অসমখনত আছে, তাৰ কোনো হিচাপ নাই। আমি আহ্বান জনাইছোঁ অসম চৰকাৰ যে আপোনালোকে অন্ততঃ এই পৰিয়ালটোলৈ এবাৰ চকু মেলি চাওক, আপোনালোকে অন্ততঃ এই 8 দিনীয়া কেঁচুৱাটোলৈ এবাৰ চকু মেলি চাওক। আমি আহ্বান জনাইছোঁ শিৱসাগৰ বিধায়ক মহোদয়, এই কেঁচুৱাটোৰ জীৱনৰ কথা চিন্তা কৰক। আমি আহ্বান জনাইছোঁ শিৱসাগৰ প্ৰশাসনলৈ, DC মহোদয়লৈ, কেৱল AC কোঠাত বহি থাকিলে নহ'ব, ফিল্ড ভিজিট দিয়ক। এই কেঁচুৱাটোৰ জীৱনৰ কথা আপোনাৰো আচলতে দায়িত্ব আছে। গতিকে আপুনিও আহি পিনি ইয়াত আচলতে এবাৰ ভিজিট দি এই কেঁচুৱাটোৰ কথা চিন্তা চৰ্চা কৰক। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমাৰ এইকেইটা দাবী থাকিল আৰু সমান্তৰালকৈ মহাবীৰ দাসক তেখেতৰ যি যথোপযুক্ত শাস্তি হ'ব লাগে। তেখেতে কেৱল এটা হত্যাকাণ্ডৰ লগত জড়িত নহয়। আজি এই ববী কলিতা দাস নামৰ যিগৰাকী মহিলা, তেখেত যে মৃত্যু হ'ল, স্বামীৰ হত্যাৰ ন্যায় বিচাৰি বিচাৰি আচলতে তেখেতে ভাগি পৰিলে আৰু সেইকাৰণে গতিকে দুটাকৈ আমি আচলতে যদিও এইটো এটা মৃত্যু বা স্বভাৱজনিত মৃত্যু, তথাপিও আমি এইটো হত্যাকাণ্ড হিচাপে আমি অভিহিত কৰিছোঁ আৰু মহাবীৰ দাসক ইয়াৰ কাৰণে জগৰীয়া কৰি তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু সমান্তৰালকৈ আমি পৰিয়ালটোৰ ওচৰত আমি দায়বদ্ধ, অনুসূচিত ছাত্ৰ সন্থা হিচাপে কেঁচুৱাটোৰ প্ৰতি আমি দায়বদ্ধ। আমি আজি পৰিয়ালৰ লোকক জানিবলৈ দিছোঁ, অনুসূচিত জাতি ছাত্ৰ সন্থাই সেই কেঁচুৱাটোৰ খাদ্য অনুযায়ী, আমাৰ খাদ্য অনুযায়ী কেঁচুৱাটোৰ যেতিয়াই প্ৰয়োজন হয়, যি প্ৰয়োজনীয় উপাদান থাকে, আমি যথোপযুক্তভাৱে সেই প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ আমি চেষ্টা কৰিম। পৰিয়ালৰ লোকক জানিবলৈ দিছোঁ যে আপোনালোকে অভাৱ অভিযোগ থাকিলে আমাক জনাব আৰু সেইখিনি আমি সাধ্য অনুযায়ী কৰিবলৈ চেষ্টা কৰিম।